এতিয়া চোৱা পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আছে। এতিয়া অদ্বিতীয় সমাধান কেতিয়া থাকে এইটো আমি জানিব লাগিব। অদ্বিতীয় সমাধান থাকিবলৈ হলে a1 a2 b1 b2 এই দুটা কি হ'ব নালাগিব ইকুৱেল হ'ব নালাগে। ঠিক আছে, গতিকে এইটো ইউজ কৰি আমি পিৰ মান উলিয়াম সমাধান। চোৱা ইয়াত আমাৰ কি আছে, ইয়াত a1 কিমান হ'ব x ৰ লগত থকাটো, গতিকে a1 4, b1 কিমান হ'ব y ৰ লগত থকাটো, গতিকে আমাৰ কি পাবা p, আৰু c1 কি পাবা ইয়াত 8। ইয়াত c1 ৰ প্ৰয়োজন নাই তথাপিও লিখি লৈছো। ঠিক তেনেকে a2 কি পাবা 2, কাৰণ x ৰ লগত থকাটো হ'ব। b2 কিমান পাম 2, কাৰণ y ৰ লগত থকাটো, আৰু c2 কিমান আছে ইয়াত 2 আছে। সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান থাকিবলৈ হলে অদ্বিতীয় সমাধান থাকিবলৈ আমাৰ কি হ'ব লাগিব, থাকিবলৈ হলে আমাৰ এইটো হ'ব লাগিব a1 a2 not equal to b1 b2, এইটো হলে অদ্বিতীয় সমাধান পাম। গতিকে এতিয়া ইয়াত আমি ভ্যালু পুট কৰি দিম। এতিয়া চোৱা আমি ইয়াত কি পাইছো a1 a2, a1 ৰ জায়গাত ভ্যালু পাইছো 4 আৰু a2 ৰ জায়গাত পাইছো 2, এইপিনে নট ইকুৱেল b1 ৰ জায়গাত কিমান আছে p, আৰু b2 ৰ জায়গাত কি আছে 2 আছে। গতিকে এইটো যদি কৰা কি পাবা, বজ্ৰ পূৰণ কৰিলে কি পাবা p 2 ৰ লগত ইনটু কৰিলে 2p পাবা, আৰু মাজত নট ইকুৱেল আছে গতিকে কাটি দিম, আৰু 4 ৰ লগত 2 ইনটু কৰিলে 4 2 8 পাবা, এইটো পালো। গতিকে p ইকুৱেল কি পালা 8, এই 2 ৰে হৰণ কিমান পাম, 2 ৰে হৰণ কৰিলে 4, গতিকে আমি কি পালো এতেকে p ইকুৱেল -4। চোৱা এতিয়া যদি আমাক ইয়াতে যে সুধিছিলে পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকিব, ইয়াত আমি লিখিব লাগিব পিৰ 4 ৰ বাদে বাকি সকলোবোৰ মানৰ বাবে এটা অদ্বিতীয় সমাধান পাবা, অদ্বিতীয় সমাধান থাকিব।